যেহেতু সন্মুখত নিৰ্বাচন আৰু চৌদিশে এতিয়া ৰাজনৈতিক কথা বতৰাবোৰেই আৰম্ভ হৈছে। আজি মই উপস্থিত আছোঁ গণেশগুৰিত আৰু গণেশগুৰিৰ যি পদপথৰ দোকান আছে সেই পদপথৰ দোকানসমূহত যিসকল লোকে পুৱাৰ ভাগতে খাবলৈ ওলাই আহে তেওঁলোকৰ ভাগতো বা তেওঁলোকেও কিছু কিছু কথা আলোচনা কৰে। তেওঁলোকৰ মনতনো এতিয়া কেনেকুৱা ধৰণৰ ৰাজনৈতিক কথা বতৰা চলিছে আমি তেওঁলোকৰ লগতে কিছু কথা পাতিম আৰু একাংশ লোক আছে আমি তেওঁলোকৰ মনৰ কথা জানিম। তেওঁলোকে 2026 বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনক লৈ তেওঁলোকৰ মাজত এতিয়া চৰ্চা কি। প্ৰথম এটা কথা কওঁ, নিৰ্বাচনৰ আগত আমাৰ জুবিনদাৰ ন্যায় লাগে। আমাৰ জুবিনদাক আমি হেৰুৱাই যিখিনি অনুভৱ কৰিছোঁ সেইখিনি নিৰ্বাচনৰ সময়ত হয়তো বহুত সাংঘাতিক এটা প্ৰভাৱ পৰিব। পৰিৱৰ্তন হৈছে, নোহোৱা নহয়, পৰিৱৰ্তন যথেষ্ট হৈছে, কিন্তু পৰিৱৰ্তনৰ আগত ন্যায়খিনি আমাক লাগে। জুবিনদা অবিহনে আজি কালি পৰহি যিটো জুবিনদা অবিহনে আমি এটা বাৰ্থডে কৰিলে এইটো অসমৰ ৰাইজে কান্দিছে। জুবিনদা ঢুকুৱাৰ দিনাখন যিমান কান্দিছিলে পৰহি তাতকৈ বেছি কান্দিছে। গতিকে আমাক ন্যায় লাগে। যিহেতু বৰ্তমান গণেশগুৰিত আছোঁ আৰু এগৰাকী হৈছে এগৰাকী পদপথৰ ব্যৱসায়ী আৰু তেওঁৰ দোকানৰ সন্মুখতেই পুৱাৰ ভাগত যিসকল প্ৰভাত ফেৰিলৈ আহে তেওঁলোকে ইয়াত সমাগম হয়। কিছু লোকে চাহ খায়, কিছুমানে বিভিন্ন ধৰণৰ কথা বতৰাও পাতে আৰু আপোনাৰ দোকানৰ সন্মুখতেই বিভিন্ন ধৰণৰ কথাও আলোচনা হৈ থাকে। বৰ্তমান সময়ত ৰাজনৈতিক আড্ডাও আৰম্ভ হৈছে, পলিটিকেল কথাবোৰ চলি থাকে। কেনেকুৱা ধৰণৰ কথা বতৰা বৰ্তমান সময়ত চলি আছে যিহেতু সন্মুখত নিৰ্বাচন আছে? এই চাওক, এতিয়া চবেই লৈ জুবিনদাৰ লৈ কিনে লাগি আছে। এতিয়া জুবিনদাৰ ন্যায়টো পাবই, সেইটো চৰকাৰেও লাগি আছে, চবেই গমো পাই আছে। এইটো হ'ব নিশ্চয়, ইলেকশ্যনৰ আগতে হৈ যাব। আৰু মামা যিটো কথা কৈছে অলপমান ধৈৰ্য ধৰিব দিছে, সময় দিছে, হৈ যাব। একো টেনশ্যন ল'ব নালাগে, চব হৈ যাব। আমি সেইটো আশাবাদী, হোৱাটো আমি বিচাৰোঁ, চবেই সেইটোৱে বিচাৰি আছে গোটেই ৰাইজে, আৰু মামাও সেইটো বিচাৰিছে। ইলেকশ্যন যিহেতু আহি আছে, ইলেকশ্যনটো চাওক, এতিয়া ইলেকশ্যনটো লৈ মই বিশেষ নকওঁ মানে এতিয়া চাওক, গোটেইখিনি চবখিনি চবৰে ওপৰতে নিৰ্ভৰ নহয়। এতিয়া কাক ভোট দিব, আপুনি কাক ভোট দিব, মই কাক ভোট দিম, এইটো আমিহে গম পাম চিলেকশ্যন। এতিয়া মই কেনেকৈ ক'ম কাক ভোট দিব আপুনি ক'ব নালাগে, কিন্তু কেনেকুৱা ধৰণৰ কামবোৰ হোৱা নাই বা এনেকুৱা ধৰণৰ কামবোৰতো এতিয়া হৈ আছে। খালি এতিয়া জুবিনৰ ন্যায়টো হ'ব, এতিয়া কৈ আছে চৰকাৰে, আমিও শুনি আছোঁ। এতিয়া আমিতো বেলেগ কৰিব নোৱাৰোঁ, আমি চৰকাৰৰ ওপৰতে ভৰসা। চৰকাৰে যিটো কৰে নিশ্চয় ভালেই কৰিব, যিটো কৰে। কাম যেনেকুৱা লাগি আছে এতিয়া আগত যিখিনি হোৱা নাই সেইখিনি হ'ব লাগে মোৰ মতে। আৰু মোৰ মতে এতিয়া বহুত মানে ধৰক কিছুমান ক্ষেত্ৰত বহুত কিছুমান কাম কম পাই আছোঁ, তো মোৰ মতে সেইটো ঠিক হ'ব লাগে। বহুতৰ নানান থিংকিংটো বেলেগ বেলেগ থাকিব, তো মোৰ মতে অলপ ঠিক হ'ব লাগে। যদি ইলেকশ্যনটো আকৌ জিকে মোৰ মতে অলপ ভাল হ'ব লাগে, আৰু যদি নিজিকে তো বেলেগে যদি হেৰি কৰে তো সেইটোতো বেটাৰ। আমি এইটো বিচাৰোঁ যে আমাৰ অসমৰ শান্তি বোলা বস্তু লাগে। এতিয়া যোনটো পাৰি যাওক যে শান্তিহে লাগে। আমাৰ ন্যায় চলিব লাগে, ন্যায় কৰিব লাগে। প্লাছ আমিও ধৰক গুৱাহাটীত যাতে আমি কাম কৰি শান্তি পাওঁ। আমি কামৰূপৰ মানুহ, এতিয়া ধৰক কাম কৰিব গ'লে মানুহে কোনোবাই মিয়া কয়, কোনোবাই কিবা কিবি গালি পাৰি থাকে, কিন্তু এই বস্তুটো হ'ব নালাগে। এইটোৱে আমি কামনা কৰোঁ চৰকাৰৰ পৰা। যোনটো চৰকাৰে যাওক ভাল কৰি চলিব লাগে। আৰু প্লাছ ইলেকশ্যন আহি আছে আৰু 2-2.5 মাহ আছে, আৰু 2.5 মাহ পিছত ধৰক ইলেকশ্যনটো হ'ব। এতিয়া মানুহেতো পাৰ্টি ধৰক দুটাই, এনে পাৰ্টি বহুত আছে। যোনটো পাৰ্টি যাওক আমাৰ গুৱাহাটীত ভালদৰে চলিব লাগে, ভালদৰে কৰিব লাগে। আৰু এইটোৱে আৰু আমাৰ নিৰ্বাচন আকৌ আহি আছে আৰু কেইটামান মাহ বাকী। ফেব্ৰুৱাৰীতেই নিৰ্বাচন ঘোষণা হ'ব। চবফালে এতিয়া ৰাজনৈতিক কথাবোৰ আৰম্ভ হৈছে চৌদিশে। কেনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ চলিছে? আপোনালোকে যেতিয়া আড্ডাত বহে তেতিয়াও ৰাজনৈতিক কথা ওলায়, কেনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ ওলাইছে এইবাৰ? আমিতো এতিয়া কংগ্ৰেছক বিচাৰিছোঁ, চবেই খালি কংগ্ৰেছৰ কথা কৈ আছে। বিজেপিয়ে বহুত দুৰ্নীতি কৰিলে না, বহুত উচ্ছেদ কৰি মানুহক বহুত হেৰাছমেণ্ট কৰিছে। এতিয়া মানে চবেই মানে কংগ্ৰেছৰ কথাই কৈ আহে। আমাৰ গাড়ীত কিছুমান পেচেঞ্জাৰ উঠিলে পেচেঞ্জাৰ কংগ্ৰেছক বুলি কয়, বিজেপিৰ কথা নকয়।